ও হরি ও রাম কৃষ্ণ শংকৰ হৰি ৰাম ৰাম ওম নমো ভগৱতে বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱতৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ পঞ্চম ভাগী পাঠ আৰু পৰ্যালোচনালৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমি ইতিমধ্যে নিমি নৱসিদ্ধ সংবাদৰ প্ৰথম ভাগী পাঠ পৰ্যালোচনাত নাৰদৰ বসুদেৱৰ গৃহত অতিথি ৰূপেৰে সাক্ষাৎ আৰু দেৱঋষি নাৰদ স্বৰূপ গুৰুজনৰ কৃপাত বসুদেৱ স্বৰূপ ভগৱন্ত কৃষ্ণৰ পিতৃয়েও নিমি নৱসিদ্ধ সংবাদৰ যোগেদি নিৰ্গুণ ঈশ্বৰৰ কৃষ্ণৰ তত্ত্ব সাক্ষাৎ কৰাৰ কৃপাৰ প্ৰসাদ পালে। ভগৱন্ত কৃষ্ণৰ কৃপাৰ প্ৰসাদ বসুদেৱ স্বৰূপ শুদ্ধ বৃত্তি প্ৰতিষ্ঠাই নাৰদ স্বৰূপ সন্তৰ আগমনে আমাৰ হৃদয়লৈ ভগৱন্ত কৃষ্ণৰ প্ৰসাদ যেন আনিব পাৰে। ভাগৱতৰ একাদশ স্কন্ধই আমাক তাকেই যেন বেকত কৰিছে। একাদশ স্কন্ধত ভাগৱত ভকত মায়া ঈশ্বৰ ইত্যাদি সম্পৰ্কীয় যি ভক্তি পৰম্পৰাৰ গভীৰ ৰহস্য তত্ত্ব, এই ৰহস্য তত্ত্বক বেকত কৰিছে ইক্ষাকুৰ নন্দন নিমি ৰজাৰ আগত ঋষভতনয় নজন নৱসিদ্ধই। নৱসিদ্ধক কৰা 9টা প্ৰশ্নৰ যোগেদি শ্ৰীমদ ভাগৱত শাস্ত্ৰই প্ৰতিপাদন কৰা মহাভাগৱত ধৰ্মৰ যি মূলভূত তত্ত্ব, সমস্ত তত্ত্বকেই যেন বেকত কৰিব খুজিছে। এই নৱজন সিদ্ধৰ যিজন সিদ্ধৰ নাম হ'ল কবি সিদ্ধ। এই কবি সিদ্ধই 9টা প্ৰশ্নৰ প্ৰথম প্ৰশ্নৰ উত্তৰ আগবঢ়ালে যে ঐকান্তিক সুখ মানেনো কি। কবিৰ কবিত্ব, কবিৰ প্ৰতিভা, কবিৰ জগতৰ ঈশ্বৰৰ গুণগান প্ৰণয়ন কৰি গোটেই জগতবাসীকেই ঐকান্তিক সুখ আৰু আনন্দ দান কৰাৰ যি কৃপাৰ প্ৰসাদ, প্ৰথমজন সিদ্ধই যেন ঐকান্তিক সুখ মানেনো কি তাৰ উত্তৰৰ লগতে ঐকান্তিক সুখ প্ৰাপ্ত কৰিবৰ কাৰণে বাকী যেইকেইটা প্ৰশ্নৰ উত্তৰৰ প্ৰয়োজন এই সমস্তখিনি যেন কমে 9জন সিদ্ধৰ যোগেদি যেন বেকত কৰাব। ভাগৱত ভক্তিৰ মহিমাক প্ৰকাশ কৰি 9জন সিদ্ধই ভাগৱত ভগৱন্তৰ 9টা তত্ত্বৰ আমাৰ মূলভূত স্বৰূপ আমাক দান কৰি কোনোজন সিদ্ধই যে কম নহয়, কোনোজন সিদ্ধই যে অসমান নহয়, কোনোজন সিদ্ধই যেন ভগৱন্তৰ এই 9টা প্ৰশ্নৰ উত্তৰৰ পৰা আঁতৰত নহয়, আমাক তাকো যেন বেকত কৰিছে। ভগৱন্তৰ ভক্তিৰ নিৰ্গুণ তত্ত্বৰ মহিমা ঋষভতনয় নৱসিদ্ধইহে ইক্ষাকুৰ নন্দন নিমি ৰজাক দান কৰিব পাৰিছে। ভগৱন্তৰ ৰহস্য ভক্তিৰ মহিমা, ভাগৱত ধৰ্মৰ মূলভূত তত্ত্ব এই সমস্তখিনিকেই ভাগৱতৰ একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদৰ যোগেদি যেন প্ৰতিপাদন হৈছে। ঐকান্তিক সুখনো কি এই কথাক যেতিয়াই কবি সিদ্ধই বেকত কৰিলে, ইয়াৰ পাছৰ প্ৰশ্নৰ উত্তৰত নিমি ৰজাই জানিব বিচাৰিলে যে ধৰ্ম কি, মহাভাগৱত ধৰ্মনো কি। এই ধৰ্ম কি আৰু মহাভাগৱত ধৰ্ম সম্পৰ্কে নিমি ৰজাক বেকত কৰিলে কবি সিদ্ধই। কবি সিদ্ধই ঐকান্তিক সুখ আৰু লগতে ধৰ্মনো কি, ধৰ্মৰ অৰ্থনো কি তাকো কবি সিদ্ধই বেকত কৰাৰ পাছত ঋষভজনয় দ্বিতীয়জনে নিমি ৰজাক বেকত কৰিলে দ্বিতীয় প্ৰশ্নৰ উত্তৰ, যেনে
মহাভকতৰ স্বৰূপনো কি? ভকতক যেন মহাভকতৰ সাধাৰণ প্ৰাকৃত ভকতৰ পৰা মহাভাগৱত স্বৰূপ শ্ৰেষ্ঠ ভকতলৈ উত্তমৰ পৰাও উত্তমজনলৈ ভকত কেনেকৈ গতি কৰিব পাৰে তাৰ তত্ত্বকো যোৱাভাগী পাঠ আৰু পৰ্যালোচনাত আমাক যেন পাঠ পৰ্যালোচনাই জানিবলৈ দিলে। এতিয়া অন্তৰীক সিদ্ধই আমাক উত্তৰ দান কৰিব ভগৱন্তই ৰচনা কৰা এই মায়ানো কি বস্তু। হে পৰম ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী, এ তাহান মায়াক জানি বাক্য চাওঁ আমি। ও ব্ৰহ্মাদিকো মোহে যিটো সিটো কোন মায়া, এ কহিও ক সিদ্ধ হব যদি থাকে দায়া। ও হেন বাবু নিবা যিটো কহিনো ভকতি, এ তাকে জানিবলো তুমি কৃতাৰ্থ সম্পত্তি। এ নলাগে জানিবে আৰু বিস্তৰ তোমাৰ, এ শুনিও ক সিদ্ধ হব সিদ্ধান্ত ইহাৰ। এ কৰে সংসাৰৰ তাপে আমাক দগধ, হে কৃষ্ণ কথাই অমিত ৰেখে ইহাৰ ঔষধ। ও আজি সেজি আইলা মোক বচনয় অমৃতে, এ যতে কশুনো তভু তৃপ্তি নাহি চিতে। নৱজন সিদ্ধক অভিনন্দন কৰিছে শিক্ষাকুল নন্দন নিমিৰজাই যে হে সিদ্ধগণ, আপোনালোকৰ কৃপাৰ প্ৰসাদ মই প্ৰাপ্ত কৰিব পাৰিছোঁ। ভগৱন্ত কৃষ্ণৰ কথাৰ অমৃতৰ যি ঐত্যান্তিক সুখ, এই ঐত্যান্তিক সুখ আপোনালোকৰ বাক্যত মই অনুভৱ কৰিব পাৰিছোঁ। ভগৱন্ত কৃষ্ণৰ কথাক, ভগৱন্ত কৃষ্ণৰ তত্ত্ব মৰ্ম অৰ্থক যিজন সিদ্ধই শব্দব্ৰহ্মৰ যোগেদি কবিত্বৰ ৰূপ লৈ প্ৰকাশ কৰি অজ্ঞানীজনক জ্ঞান দিয়ে, ভক্তিহীনজনক ভক্তি দিয়ে, মায়ামোহত অধীনজনক মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰে, ঈশ্বৰৰ স্বৰূপ লীলা অৱতাৰ তত্ত্বকথনৰ যোগেদি হৰিৰ লীলাৰ গুণ যশ আৰু প্ৰকাশ এইবিলাকক কৰে, সেইজন কবি সিদ্ধই আৰম্ভ কৰিলে ঐত্যান্তিক সুখৰ আনন্দ। এই ঐত্যান্তিক সুখৰ আনন্দই যেন ক্ৰিয়া কৰিলে ইক্ষাকু নন্দন নিমিৰজাক, আৰু নিমিৰজাই এইবাৰ আকৌ জানিবলৈ আগ্ৰহ কৰি সিদ্ধসৱক কৈছে যে হে সিদ্ধগণ, মই যদি জানিবৰ যোগ্য হওঁ তেতিয়াহ'লে মোক বেকত কৰক। ভগৱন্ত কৃষ্ণৰ অমৃতস্বৰূপ ৰস ভগৱন্ত কৃষ্ণৰ কথা ভকতস্বৰূপ নিমিয়েও সিদ্ধগণক বিনম্ৰ ভাৱেৰে কাতৰ ভাৱেৰে কৈছে যে হে সিদ্ধগণ, মই জানিবৰ যোগ্য হ'লে আপোনাসৱে বেকত কৰক। ভগৱন্ত কৃষ্ণৰ অমৃত পান কৰিবলৈ ইক্ষাকু নন্দন নিমিৰজাৰ যে যোগ্যতা আছে, নিমিৰজাৰ যে ভগৱন্ত কৃষ্ণ কথাৰ প্ৰাপ্তিৰ যেন সৌভাগ্য আছে, এই কথা যেন আমাক ভাগৱত শাস্ত্ৰই বেকত কৰি ভগৱন্তই মায়া ৰচনা কৰিছে আৰু এই মায়াৰ পৰা তেওঁ লীলা কৰি ভকতক উদ্ধাৰ কৰিছে। এইবাৰ নিমিৰজাই ভগৱন্তৰ ঐত্যান্তিক সুখ, ভাগৱত ধৰ্ম, মহাভাগৱত স্বৰূপ, ভকতৰ লক্ষণ এইখিনি যেতিয়া জানিলে আৰু বুজিলে, এতিয়া তেওঁ জানিব বিচাৰিছে জগতৰ ঈশ্বৰজনেনো কিয় তেওঁ মায়া ৰচনা কৰিছে। ব্ৰহ্মা আদি সৃষ্টিকৰ্তাও ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ মায়াতনো কিয় মোহিত হয়। ভগৱন্ত কৃষ্ণৰ মায়াৰ পৰা কেনেদৰেনো মুক্ত হ'ব পৰা যাব, এই তত্ত্ব কথালৈকে আমাক অন্তৰীক সিদ্ধই নিমিৰজাৰ এই প্ৰশ্নৰ উত্তৰ দান কৰিব। এতিয়া পাঠ আৰম্ভ হ'ব অন্তৰীক সিদ্ধৰ দ্বাৰা ভগৱানৰ মায়াৰ স্বৰূপ বৰ্ণ।
এ হেন শুনি বুলি লন্ত অন্তৰীক্ষ সিদ্ধ এ শুনা ৰাজা যিটো মায়া জগত প্ৰসিদ্ধ প্ৰত্যেকে দেখাই বেটাক কাহাৰ শকতি মায়াৰ কাৰ্যক কহো শুনি উনি প্ৰতি এ অনাদি পুৰুষ কৃষ্ণ জগত কাৰণ এ সজিলা মায়ক সংগে লয়া ভূতগণ জীৱৰ বিষয় সুখ নিমিত্তে ঈশ্বৰ পঞ্চভূতে সজিলা বিবিধ কলেৱৰ হি মায়ায়ে উপায়ে প্ৰাণী সজিলা অশেষ তাতে অন্তৰ্যামী ৰূপে ভৈলন্ত প্ৰৱেশ ৰাম বিভঞ্জিয়া আপোনাক প্ৰভু নাৰায়ণ সজিলা ইন্দ্ৰিয় যত পানব ধীমন এই ইন্দ্ৰিয়ৰ সংগে জীৱে ভুঞ্জে বিষয়ক এই আত্মা বুলি মানে মায়া ময় শৰীৰক এ ধৰে মহামোহে আতি হোৱে জ্ঞান শূন্য এ সকামে অনেক কৰ্ম কৰে পাপ পুণ্য সেই কৰ্ম ফল ভুঞ্জি ভ্ৰমে সংসাৰত নাহি অন্ত জীৱন যাতনা দুখ যত এই মিছা মায়াময়ত উপজে মৰে জীৱ এই লীলাতে প্ৰীতি হুন্ত সদা শিৱ যাবে সৃষ্টি থাকে মহা নিমিলে পলয় জনম মৰণ তাবে নেৰাই মৃত্যু ভয় পশু পক্ষী বতকিত পতংগ জুনিত উপজি যাতনাই আদি ভুঞ্জে বিপৰীত বহু অমংগল পদ হেন কৰ্মগতি পায়ানৰে সংসাৰত ভ্ৰমে বিসংগতি নিতান্ত বশ হুয়া পলয় যাৱত জন্ম মৃত্যু ৰূপ দুখ ভুঞ্জে নামত অন্তৰীক্ষ সিদ্ধই ভগৱন্তৰ মায়াৰ কথা বিকট কবি সিদ্ধই বিকট কৰিলে অত্যান্তিক সুখ আৰু ধৰ্ম কি অৰ্থাৎ প্ৰথমজন সিদ্ধই অত্যান্তিক সুখৰ ফালে নিমিৰতাক নিব বিচাৰোঁতেই অত্যান্তিক সুখৰ আশ্ৰয় হ'ল ভাগৱত ধৰ্ম এই ভাগৱত ধৰ্মক যি আশ্ৰয় কৰে সেয়া হ'ল ভকত সেইবাবেই দ্বিতীয়জন সিদ্ধ অভিসিদ্ধই বিকট কৰিলে মহাভাগৱত ধৰ্মক গ্ৰহণ কৰা যি ভকত এই ভকতৰ লক্ষণ আৰু স্বৰূপ ভগৱন্তৰ গুণ কীৰ্তন যশৰ মহিমা ভগৱন্তৰ ভকতক বিষ্ণুৰ মায়াই যেন স্পৰ্শ নকৰে ভগৱন্তৰ ভকতক ভগৱন্ত কৃষ্ণই কৃপা কৰি তেওঁৰ ৰচনা কৰা মায়াৰ পৰা মুক্ত কৰি ৰাখে অন্তৰীক্ষ মানে হ'ল আকাশ হবি মানে হ'ল সমস্ত শুদ্ধ তত্ত্ব আৰু কবি মানে হ'ল জগতৰ ঈশ্বৰৰ কাব্যিক প্ৰতিভা এই সমস্ত তত্ত্বক সিদ্ধগণৰ নামৰ মাজতেই যেন নিবন্ধিত কৰি অন্তৰীক্ষ স্বৰূপ এই মায়াৰ অন্তৰীক্ষ স্বৰূপ আকাশৰ উন্মুক্ত তত্ত্বলে
মায়াৰ বন্ধনত থকা জীৱবিলাকো যাতে গতিশীল হ'ব পাৰে। অন্তৰীক্ষ মানে হ'ল আকাশ, অন্তৰীক্ষ মানে হ'ল বিশাল, অন্তৰীক্ষ মানে হ'ল উদাৰ। যদিহে ভগৱন্ত কৃষ্ণৰ একান্ত চৰণৰ সেৱক হ'ব নোৱাৰে, যদিহে ভগৱন্ত কৃষ্ণৰ নিৰ্গুণ ভক্তিৰ প্ৰসাদ লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে জীৱবিলাকে এই জগতৰ মায়াচক্ৰত ভ্ৰমি ফুৰিব লাগিব। জগতৰ ঈশ্বৰ কৃষ্ণই তেওঁ মায়াৰ সহায়ত, মায়াৰ যোগেদি এই জগত ৰচনা কৰিছে, এই ব্ৰহ্মাণ্ড ৰচনা কৰিছে। এই ব্ৰহ্মাণ্ড ৰচনা কৰিবলৈ যাওঁতে ভগৱন্ত কৃষ্ণই জড়ভূতৰ সৃষ্টি কৰিছে আৰু এই জড়ভূতৰ মাজত তেওঁ প্ৰাণ ৰূপেৰে নিজে প্ৰৱেশ হৈছে। প্ৰাণ ৰূপেৰে তাত প্ৰৱেশ হৈ চিত্ত, বুদ্ধি, মন আৰু অহংকাৰ এইবিলাকক তাক চৈতন্য কৰাইছে। এই সমস্তখিনিক চৈতন্য কৰাৰ পাছত জীৱবিলাকক তাৰ কৰ্মৰ বন্ধনৰ মাজত যেন আনন্দময় ঈশ্বৰৰ স্বৰূপক প্ৰকাশ কৰিব খুজিছে। কিন্তু জীৱশ্ৰেষ্ঠ নৰই ঈশ্বৰৰ ভক্তিৰ পৰম্পৰাক সাক্ষাৎ কৰিব পাৰি, ভগৱন্তৰ কৃপাৰ প্ৰসাদ লাভ কৰিব পাৰি, সাধুৰ সংগত ভগৱানৰ গুণ যশ আৰু লীলাৰ শ্ৰৱণ কীৰ্তন ভক্তিৰ যোগেদি জগতৰ ঈশ্বৰে ৰচনা কৰা তিনিগুণাত্মক মায়ামোহৰ বন্ধনৰ পৰা নিৰ্গুণ ঈশ্বৰৰ নিৰাকাৰ তত্ত্ব বৈকুণ্ঠপতিৰ চৰণলৈ যেন গতি কৰিব পাৰে। সেইবাবেই ইন্দ্ৰিয়ৰ সংগত জীৱবিলাকে বিষয়ক ভোগ কৰে বুলি কৈছে আৰু নিজৰ শৰীৰটোকেই অজ্ঞানবশত আত্মা বুলি জ্ঞান কৰে। আত্মা হ'ল অচিন্ত অনন্ত সনাতন বস্তু। আত্মা হ'ল ঈশ্বৰ প্ৰভুৰ অন্তৰংগা ৰূপ। এই মায়া হ'ল ঈশ্বৰ প্ৰভুৰ বহিৰংগা ৰূপ। বাহ্যিক সৌন্দৰ্য হ'ল মায়া, অন্তৰৰ আত্মিক শুদ্ধতা, ঈশ্বৰ ভক্তিৰ পবিত্ৰতা, এয়া হ'ল অন্তৰংগা তত্ত্ব, এয়া হ'ল মায়াৰ পৰা মুক্ত। সেইবাবেই অন্তৰীক্ষ স্বৰূপ আত্মতত্বৰ শুদ্ধ নিবন্ধিত গভীৰ তত্ত্বৰ গৰাকী সিদ্ধজনে জগতৰ ঈশ্বৰৰ মায়াৰ স্বৰূপনো কেনেদৰে প্ৰকাশ হৈ আছে, নিমি ৰজাক পদৰ যোগেদি এই কথা বিকট কৰিলে। এৰা এই কালৰূপী কৃষ্ণ যিটো জগত আধাৰ, ও কৰন্ত লীলায়ে পাছে সৃষ্টিক সংহাৰ, হে মায়া ৰজতে কাৰ্য কাৰণ সমস্ত, ও দুনাই আনি মায়াতক ৰান্ত হবে অন্ত। জগতৰ ঈশ্বৰে যিদৰে প্ৰকৃতি ৰচনা কৰিছে মায়াৰ যোগেদি, এই প্ৰকৃতিতেই প্ৰাণ ৰূপেৰে ইন্দ্ৰিয়গণক প্ৰতিষ্ঠা কৰি তেওঁ মায়াৰ যিদৰে প্ৰকাশ ঘটাইছে, এই মায়াৰ মিছা বস্তুটোক মৃত্যু ৰূপেৰে তেওঁ নিজেই আকৌ কাল ৰূপ লৈ সংহাৰ কৰে। এই সংহাৰ কৰাৰ পাছত আকৌ কি হয়, এই জীৱক আকৌ তেওঁ মায়াৰ বন্ধনতেই যেন মেলি দিয়ে। ভগৱন্ত কৃষ্ণৰ ইচ্ছাতেই জীৱবিলাকে মায়াৰ বন্ধনত যে নিমজ্জিত হ'ব লাগে, এই কথাকেই অন্তৰীক্ষ সিদ্ধই নিমি ৰজাক বিদিত কৰিলে। হে ৰাম হৈবে অনাবৃষ্টি পাছে শতেক বৎসৰ, হে মিলে মহামৰণলো কৰ নিৰন্তৰ, হে তলুকক তাপ দিবে সকলে মাৰ্তণ্ড, হে অনন্ত মুখৰ বহি বজাইবে প্ৰচণ্ড, ও পাতালৰ পৰা দহি আহে ওপৰক, ও লগত সহায় হৈবে বায়ু সম্বৰ্তক, হে অগণিৰ শিখায়ে দহিবে দিশ দশ, ও মেঘে বৃষ্টি কৰিবে ক পাছে শতবৰ্ষ। অন্তৰীক্ষ সিদ্ধই ক'লে জগতৰ ঈশ্বৰৰ বিনোদনৰ ইচ্ছাৰ বাবেই মায়া ৰূপেৰে যি এই জগত ৰচনা হ'ল, এই জগতকো ভগৱন্ত কৃষ্ণই নিজৰ সংহাৰৰূপী শক্তিৰ যোগেদি এটা সময়ত আকৌ লয়প্ৰাপ্ত কৰে। যেতিয়াই প্ৰলয় আৰম্ভ হয়, এই প্ৰলয়ত
অগ্নিয়ে গোটেই ব্ৰহ্মাণ্ডকেই যেন এফালৰ পৰা দহন কৰি আনে। অগ্নিয়ে দহন কৰি অনা এই ব্ৰহ্মাণ্ড যেতিয়া আকাশত ডাৱৰৰ ৰূপ ল'ব, এই ডাৱৰে 100 বছৰ বৃষ্টিপাত বৰ্ষণ কৰিব। এই বৃষ্টিপাত বৰ্ষণ কৰাৰ লগে লগে সমস্ত জীৱৰ লয় হ'ব আৰু জলৰূপী মায়াৰ সমস্ত তত্ত্ব ঈশ্বৰৰূপী তত্ত্বত যেন এক হৈ লীন যাব। সম্বৰ্তক স্বৰূপ বায়ুৰ যোগেদি পাতালৰ পৰা সমস্ত জগতখনকেই যেন ভগৱন্ত কৃষ্ণই সংহাৰৰূপী ৰূপ লৈ সম্পূৰ্ণ ৰূপেৰে যেন মায়াৰ সত্তাক যেন সংহাৰ কৰিব। হে ৰাম পাছে জলধাৰা হস্তি সুন্দৰ সমান, হে প্ৰলয়ৰ জলে কৰে জগত নিৰ্জান, হে নাথাকয় পানী আৰু ব্ৰহ্মাণ্ড ভিতৰ, হে কৃষ্ণৰ কটাক্ষে নষ্ট হোৱে চৰাচৰ। প্ৰলয়ৰ সময়ত ভগৱন্তই কালৰূপ ধাৰণ কৰে। অগ্নি যেতিয়া নিৰ্বাপিত হ'ব, আকাশত যেতিয়া ডাৱৰৰ ৰূপ ল'ব, এই ডাৱৰে বৃষ্টিপাত কৰিব অনন্তকাল। বৰষুণৰ আকাৰ হ'ব হাতীৰ শুৰডালৰ সমান শকত আৰু মোটা। তেনে গভীৰ বৃষ্টিপাতে গোটেই জগতক আকৌ জলত ডুব নিয়াব। এই বুলি ব্ৰহ্মাণ্ডত থকা জগতৰ ঈশ্বৰে যিমান প্ৰাণী ৰচনা কৰিছিলে, এই প্ৰাণীবিলাক ভগৱন্তৰ উদৰতেই যেন আকৌ লীন যায় প্ৰলয়ৰ সময়ত। হে ৰাম স্থূল দেহ ভগ্ন হ'লে যত জীৱ ৰাশি, হে পুনৰপি প্ৰকৃতিত লীন হৈ আহি, যিটো ব্ৰহ্ম মাধৱৰ ভকতিবিহীন, তেহু হুৱে আহি পুনু প্ৰকৃতিত লীন, এই ব্ৰহ্মাৰো মুকুতি নাহি নভৈলে ভকতি, সামান্যৰ কিম্বা কথা কহিব নিপতি। এই ব্ৰহ্মস্বৰূপ প্ৰকৃতিক জগতৰ ঈশ্বৰ কৃষ্ণই সংহাৰ ৰূপ ধাৰণ কৰি লয় কৰে। সৃষ্টিকৰ্তা ব্ৰহ্মাৰো যদি ভকতিৰ পৰা আঁতৰি গুচি যায়, তেতিয়াহ'লে সৃষ্টিকৰ্তা ব্ৰহ্মাৰো এদিন বিনাশ হয়, যেতিয়া সময় আহে। গতিকে সেই নিমি ৰজা, সাধাৰণজনৰ কথানো আমি কি ক'ম তোমাক। হে ৰাম যেন কাষ্ঠ দহিলে অগণি নৰহয়, সেই মতে হুৱে সবে প্ৰকৃতিত লয়, এই শুনাৱা বেজেন মতে মহাভূত ছয়, এই অন্য হুৱে গয়া কাৰণত লয়। যিদৰে কাষ্ঠক অগ্নিয়ে দহন কৰি নিয়াৰ পাছত কাষ্ঠও শেষ হৈ দহন হৈ আৰু অগ্নিও নিৰ্বাপিত হয়, সেইদৰেই জগতৰ ঈশ্বৰৰ মায়াৰ যোগেদি ৰচনা হোৱা এই জগতখনক জগতৰ ঈশ্বৰেই তেওঁ অন্তৰংগা শক্তিৰূপী আত্মাৰ শক্তিৰে এই মায়াক যেন সম্পূৰ্ণৰূপেৰে লীন নিয়াব খোজে। এই পৃথিৱীৰ গন্ধগুণ হৰিবে অনিল, তেখনে পৃথিৱী গয়া হৈবে কখলিল। পৃথিৱীৰ গুণ হ'ল গন্ধ। যি বস্তুত গন্ধ আছে সেয়াই হ'ল পৃথিৱীৰ তত্ত্ব, যি বস্তুত গন্ধ নাই সেয়া পৃথিৱীৰ তত্ত্ব নহয়। সেইবাবেই প্ৰলয়ৰ সময়ত পৃথিৱীৰ গন্ধ যি গুণ, এই গুণক নষ্ট কৰে, যেতিয়া সমস্ত প্ৰকৃতিৰূপী পৃথিৱী জলত ডুব যাবলৈ ধৰে। হে যেবে জলহন্তে বায়ু ৰস হৰি লয়, সেই জলয় অগণিত হৈ আহিলয়, সেই অগ্নিৰ ৰূপক পাছে হৰিবে কতম, তেবে অগ্নি বায়ু তপ বেশী ক্ৰম। অৰ্থাৎ অগ্নিক দহন হ'বৰ কাৰণে যিদৰে বায়ুৰ প্ৰয়োজন, এই অগ্নিয়ে সমস্ত বায়ুক লীন নিয়ায়, ঠিক সেইদৰেই বায়ুৰ যোগেদি ব্ৰহ্মাণ্ড যিদৰে বৰ্তি আছিল, এই ব্ৰহ্মাণ্ড ক্ৰমান্বয়ে ঈশ্বৰৰ মায়াৰ শক্তিৰ পৰা মুক্ত হৈ লয়ৰ ফালে গতি কৰে।
এই হৰিবেক গন্ধ গুণ বায়ুৰ গগনে এই গগনত বায়ু যায় পশিবতে খনে ও আকাশৰ শব্দ গুণ হৰিবেক কাল ও পশে অন্ধকাৰত আকাশত তকাল হে মন বুদ্ধি ইন্দ্ৰিয় দেৱতা যত আছে ও সবে অহংকাৰত বেশ হৈবে পাছে ও সেহি অহংকাৰ লীন হৈবে মহতত্ব অপ্ৰকৃতিত লয় হৈবে আপুনি মহত হে কহিলো নিপতি প্ৰলয়ৰ যতক্ৰম ও এহিটো কৃষ্ণৰ মায়া পৰম দুৰ্গম অন্তৰিক্ষ সিদ্ধাই নিমিৰতাক বিকট কৰি সৃষ্টিৰ ৰহস্যৰ মাজতেই যেন জগতৰ ঈশ্বৰৰ মায়াৰ প্ৰকাশ হয় জগতৰ ঈশ্বৰৰ বিনোদনৰ যোগেদি ৰচনা কৰা পুৰুষ আৰু প্ৰকৃতিৰ পৰা প্ৰকাশ পোৱা মহত্বস্বৰূপ তত্ত্বৰ পৰা বিদিত হোৱা যি অহংকাৰ তত্ত্ব এই অহংকাৰ তত্ত্বতেই যেন পুনৰ গৈ সমস্তখিনি লীন যায় হে নিমি ৰজা প্ৰকৃতিৰ লীন হৈ পুনৰ অহংকাৰৰ পৰা পুনৰ আকৌ মহত্বত গতিশীল হয় এইদৰে যিদৰে মহত্বৰ পৰা জগতৰ ঈশ্বৰে তিনি অহংকাৰ ৰচনা কৰে ঠিক সেইদৰে অগ্নিমন্ত তেওঁ শক্তিৰ যোগেদি এই জগতক তেওঁ ভস্ম কৰি বায়ুক সম্পূৰ্ণ ৰূপেৰে লীন কৰি জলৰ যোগেদি এই প্ৰকৃতিক মায়াৰ জলত ডুব যোৱাই আকৌ জগতৰ হৰিয়ে অনন্তকাল উদৰত সমস্ত প্ৰকৃতি আৰু জীৱক ধাৰণ কৰে হীৰাম ব্ৰহ্মাবাদী কৰি কীট পতংগ পৰ্যন্ত ও মায়ায়ে সবাৰো কৰা সৃষ্টি স্থিতি অন্ত কোটি কোটি কল্পে মৰে উপজে মায়াত ও হেন জন নাহি কে মা আয় আয় ও হেন জন নাহি কে মা কৃষ্ণ এ কোটি কোটি কল্পে মৰে উপজে মায়াত ও হেন জানি নাহি কে মায়া এৰাইতে পাৰিব ও যতে ক জগত দেখা মায়াৰ নিৰ্মাণ ও বনালো মায়াক নাজা দেখা বিদ্যমান এই হাক শুনিয়া নিমি ভৈলা মহাভয় ও তম্ভিয়া স্বয়মনে মিলিল সংশয় সদয় হৃদয় দেখি ভৈলা সিদ্ধগণ ৰাজাক সম্বন্ধি বোলে মধুৰ বচন আউৰ কিবা শুনিবা ক ইচ্ছাই আছে মনে হে পুচি আনি পতি তুমি হামাত হে খনে হে হৰি ৰাম ৰাম অন্তৰিক্ষ সিদ্ধাই আকাশৰূপী উদাৰ তত্ত্বৰ ৰূপ লৈ জগতৰ ঈশ্বৰৰ মায়াৰ পৰা মহত্বলৈকে গতিশীল হোৱা জগতৰ ঈশ্বৰ কৃষ্ণৰ সৃষ্টিৰ ৰহস্য কেৱল মায়া আৰু মোহৰ বন্ধন এই জগতৰ ঈশ্বৰৰ মায়াৰী প্ৰকাশ সৃষ্টিকৰ্তা ব্ৰহ্মা পতংগ স্বৰূপ সৃষ্টিৰ এক অংগ সেইবাবে ভাগৱতৰ একাদশ স্কন্ধত ভগৱন্ত কৃষ্ণৰ নিৰ্গুণ নিৰাকাৰ তত্ত্ব হ'ল ভগৱন্তৰ নাম ভগৱন্তৰ নাম গুণ আৰু যশ মায়াৰ সংহাৰৰ যোগেদি কোনোদিন লীন নহয়
ভকতৰ স্তুতি আৰু উপাসনাই বেদগণৰ ৰূপ লৈ অনন্ত শয়নত ঈশ্বৰ কৃষ্ণৰ নিশ্বাসৰ পৰা বাদ হোৱা বেদগণে আগৌ ভগৱন্তক উপাসনা কৰে। ভগৱন্তক কৃষ্ণৰ স্তুতি আৰু উপাসনা হ'ল অনন্তমুখী তত্ত্ব। তাৰ বাহিৰে জগতত সৃষ্টি কৰা ব্ৰহ্মা সৃষ্টি আৰু এই সংসাৰ এই সমস্তখিনি জগতৰ ঈশ্বৰ কৃষ্ণৰ মায়া। মায়াৰ পৰা যদি আমি মুক্ত হ'বলৈ হয় ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণত আমি একান্ত চিত্তে আশ্ৰয় লৈ ভগৱন্ত কৃষ্ণৰ ভাগৱত স্বৰূপ এই ধৰ্মক আমি আচৰণ কৰিব লাগিব। অন্তৰীক্ষ সিদ্ধৰ মায়াৰ সংহাৰ ৰূপৰ কথা শ্ৰৱণ কৰি যেতিয়া নিমিৰজাই মনত শংকা আনিলে আৰু ভয় প্ৰকাশ কৰিলে তেতিয়া সিদ্ধ হ'বলৈ কৰুণ দৃষ্টিৰে আকৌ নিমিৰজাৰ ফালে নিৰীক্ষণ কৰিলে। নৱসিদ্ধক নিমিৰ মায়াতৰণৰ প্ৰশ্ন আৰু প্ৰবুদ্ধ সিদ্ধৰ উত্তৰ প্ৰদান। এই কৃপালো বাপ বান্ধৱ ভাই সমস্ত। আমি আজি পঞ্চম ভাগী নিমিৰ নৱসিদ্ধ সংবাদৰ পাঠ পৰ্যালোচনাৰ সামৰণিৰ সেৱা ধৰিছোঁ। অহাভাগী ষষ্ঠভাগী পাঠ পৰ্যালোচনাত আমি নৱসিদ্ধক নিমিৰ মায়াতৰণৰ প্ৰশ্ন আৰু প্ৰবুদ্ধ সিদ্ধৰ যোগেদি উত্তৰ প্ৰদান আমি এই শিক্ষক পাঠ পৰ্যালোচনা আগবঢ়াবলৈ যত্ন কৰিম। ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি এই ভাগৱত শাস্ত্ৰ আমিও নজনা আৰু নুবুজা শাস্ত্ৰ। ভাগৱতৰ স্বৰূপ হ'ল অনাদি, ভাগৱত শাস্ত্ৰৰ স্বৰূপ হ'ল অনন্ত। ঈশ্বৰৰ অনাদি অনন্ত স্বৰূপৰ মাজত ভগৱন্তৰ তত্ত্বকথন নিমিৰ নৱসিদ্ধ সংবাদে ভগৱন্তৰ ভক্তিৰ ৰহস্য তত্ত্বক বিকৃত কৰিছে। জগতৰ ঈশ্বৰে ৰচনা কৰা মায়াৰ স্বৰূপক অন্তৰীক্ষ সিদ্ধৰ যোগেদি প্ৰকাশ কৰি এই মায়া হ'ল বিনাশীল, এই মায়া হ'ল ক্ষয়শীল, কিন্তু চৈতন্য ঈশ্বৰ হ'ল অক্ষয় অক্ষয়। জগতৰ ঈশ্বৰৰ সংসাৰৰূপী মায়াই ঈশ্বৰৰ পৰম পবিত্ৰ শুদ্ধ তত্ত্বক কেতিয়াও বিনাশ কৰিব নোৱাৰে। ভাগৱত ভগৱন্তৰ এই ভক্তিৰ স্বৰূপো অবিনাশী তত্ত্ব। ভগৱন্তৰ চৰণত আমি শতকোটি প্ৰণাম জনাই কৃপালু বাপ বান্ধৱ আই সমস্তক আমাৰ সেৱা নিবেদন কৰি আমাৰ আজি পাঠ আৰু পৰ্যালোচনা সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ। অজানিতে যদি আমাৰ কিবা দুখ ক্ৰুটি ভুল হৈ গৈছে আপোনাক সব সাধু সন্তই মহন্তই আমাৰ সমস্ত দুখ ক্ৰুটি মাৰ্জনা কৰিব বুলি আমি আশা ৰাখিলোঁ। হৰি ৰাম জয় গুৰু শংকৰ কৃষ্ণ। হে কৃপালু বাপ বান্ধৱ আই সমস্ত, আমি গীতাৰ পাঠ পৰ্যালোচনাৰ সাংখ্য যুগৰ পাঠ পৰ্যালোচনা আমি সমাপ্তি ঘটালোঁ। আমি অহাভাগী পাঠ পৰ্যালোচনাৰ পৰা গীতাৰ গোবিন্দ মিশ্ৰকৃত বিষাদ যুগৰ যি পাঠ পৰ্যালোচনা আছে আমি সেইখিনি আপোনালোকৰ মাজত আগবঢ়াবলৈ যত্ন কৰিম। কৃষ্ণ।